আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ এটা কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে গৈ আছোঁ। সেই কাৰ্যসূচীটো হৈছে ৱাল ৰাইটিং আৰু সেই কাৰ্যসূচীটোত মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তাত উপস্থিত থাকিব। আমাৰ জ্যেষ্ঠ কৰ্মীসকলো তাত উপস্থিত থাকিব, আমিও থাকিম। আৰু এই কাৰ্যসূচীটো সমগ্ৰ অসমতে অহা কালিলৈ মুখ্যমন্ত্ৰীয়ে কৰা এঘণ্টাৰ পিছত, মুখ্যমন্ত্ৰী আমি 10:15 মানত আমি টাইমটো ৰাখিছোঁ। তাৰ পিছতে 11:15 সমগ্ৰ অসমতে বিধায়কসকলে, সাংসদসকলে, মন্ত্ৰীসকলে, জিলাৰ বিষয়ববীয়া, ৰাজ্যিকৰ বিষয়ববীয়া, বিভিন্ন ব্যক্তিৰ দ্বাৰা এই ৱাল ৰাইটিং কাৰ্যসূচীটো ৰূপায়ণ কৰা হ'ব। আৰু এই কাৰ্যসূচীটোত আমি গোটেই ৰাজ্যখনৰ বিভিন্ন স্থানীয় লোককো আমি তাতে সংযোগ কৰাৰ কাৰণেও আমাৰ প্ৰয়াস চলিব। আমি ৱাল ৰাইটিঙৰ কাৰণে ইতিমধ্যে বিভিন্ন আমি এনেকুৱা টেগলাইন উলিয়াইছোঁ। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওঁ আহক, সভ্যতা সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, আমাৰ মাটি আমাৰ অধিকাৰৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, মহিলাৰ আৰ্থিক সবলীকৰণৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তিৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, বিকশিত সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ। এই ধৰণৰ আমি কিছুমান শ্লোগান ৰেডি কৰিছোঁ ইতিমধ্যে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।